প্ৰিয় দৰ্শক মণ্ডলী, পবিত্ৰ শবে কদৰৰ উপলক্ষে সকলো অসমবাসী মুছলমান সমাজলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আৰু যদিও শবে বৰাতৰ দিন নিৰ্ধাৰিত হোৱা নাই, তথাপিও মাছহুৰ ওলামাৰ কলমতে ২৭ তাৰিখৰ দিনাই শবে কদৰ পঢ়া হয়। তো সেই অনুযায়ী আজি অসমতো শবে কদৰৰ নামাজ পঢ়া হ'ব ইনশাল্লাহ। আৰু সকলো অসমবাসী মুছলমান সমাজক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু ইনশাল্লাহ যিসকলে চাই আছে তেওঁলোকে কমেণ্ট কৰি জনাবচোন ক'ৰ পৰা চাইছে। ইনশাল্লাহ যিসকল ব্যক্তিয়ে চাই আছে মোৰ এই লাইভ ভিডিঅ'টো ইনশাল্লাহ কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে। সাহিল ভাই কি খবৰ? আৰু ভিডিঅ'টো আপলোড কৰিব পৰাই নাই আৰু সময় মিলি অহা নাই, আৰু সেই ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে ভিডিঅ'টো দিব পৰা নাই। ইনশাল্লাহ ঈদৰ পিছত দিয়াৰ কাৰণে চেষ্টা কৰিম, আৰু ঈদৰ পিছত ইনশাল্লাহ আপলোড কৰিম ইনশাল্লাহ ভিডিঅ'টো। আৰু এতিয়া সময়ৰ নাটনিৰ বাবে ভিডিঅ'টো বনাব পৰা নাই, আৰু ভিডিঅ'টো বহুত লম্বা হৈ যাব, আৰু লম্বা হোৱাৰ বাবে সময় দিব নোৱাৰা হৈছোঁ। সেইকাৰণে ইনশাল্লাহ ঈদৰ পিছত জৰুৰ দিম, ২-১ দিনৰ ভিতৰতে ইনশাল্লাহ দিম। আৰু দোৱা কৰিব ইনশাল্লাহ। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আসিফ আখতার কি খবর?